কেইটামান সৰু সৰু বস্তুৰে ঘৰখন সজাওঁ ব'লক আৰু ইয়াৰ দামো বেছি নহয়, মাত্ৰ 100 টকা জানানে এইডালৰ দাম। আৰু আপোনাৰ ইনডোৰ প্লাণ্টবিলাক খুব ধুনীয়াকৈ ইয়াতে হেং কৰি থ'ব পৰা যাব। আৰু এইটো পট হোল্ডাৰ হয় আৰু এইটো কটনৰ হয় জানানে, ইমান যে ধুনীয়া, বহুত বেছি ভাইৰেল হৈ আছিলে ইনষ্টাগ্ৰামত দেখি আছিলোঁ, ইমান ধুনীয়া ধুনীয়া মানুহে এইটোকেইটা ইউজ কৰে পট ষ্টেণ্ড হিচাপে, সেয়েহে ময়ো লৈ ল'লোঁ। পিছে ল'লোঁ হয়, কিন্তু থ'বলৈহে ঠাই নাই, ভাবিলোঁ কি ইয়াতে পৰ্দাৰ ষ্টেণ্ডডালতে এনেকৈ আঁৰি থওঁ, কিন্তু সঁচাকৈ মানে ভাবাটোৱেতকৈ বহুত বেছি ভাল লগা হৈ পৰিছে। আৰু এনেকৈ প্লাণ্ট কেইজোপা মই হেংগিং কৰি থৈছোঁ, কিমান যে ভাল লাগিছে মোৰ দেখি পেলাই। আৰু ইনডোৰ প্লাণ্টবিলাকত যিহেতু বহুত দিনলৈ পানী দিব নালাগে, সেয়েহে এনেকৈ ধুনীয়াকৈ সজাই থ'লেও ভাল লাগে। আৰু চাওকচোন, এইজোপা মই ইয়াতে থৈছোঁ, পিছে এইজোপা থ'বলৈহে ঠাই নাই, গজালো পোতা হোৱা নাই, আৰু যিকেইটা পুতি থোৱা আছিলে তাতে কিবাকৈ সজাই লৈছোঁ। আৰু পাছে পৰে মই ভালকৈ সজাম। আৰু এইডালো মই যিডাল ডংকি ফক্সটেইল বুলি কয় প্লাণ্টজোপাৰ নাম, ইমান ধুনীয়া, এজোপা মই অনলাইনৰ পৰা আনিছিলোঁ। আৰু এইকেইটা বস্তু যদি লাগে কমেণ্টত লিংক বুলি লিখক, ধুনীয়াকৈ দি দিম মই। আৰু এইখন দেখিছেনে, এইখন মোৰ ফ্ৰেণ্ডে বনাই দিছিলে, ইমান যে ভাল লাগে। আৰু ফাইনেলি মই এইকেইদিনত বনাই আছিলোঁ কেইটামান সৰু সৰু বস্তু, এইটো দেখিছেনে, এটা হানিবি আৰু এটা পিংক কালাৰ হানিবি, লগতে আপোনালোকলৈ এটা হাৰ্ট শ্বেপ আৰু এপাহ ৰ'জ। এইকেইটা মোৰ আগৰ পৰাই আছিলে বাৰু, কিন্তু আজি দেখালোঁহে অকণমান, যিহেতু ৰুমটো চাফ চিকুণ কৰিছোঁ সেয়েহে। যদি লাগে দেন কমেণ্টত লিংক বুলি লিখিব, গোটেইকেইটা প্ৰডাক্টৰ লিংকটোৱে মই দি দিম।